নমস্কাৰ সকলোকে ব্লগাৰ বয় সমীৰণলৈ। এতিয়া বৰ্তমান সময় হৈছে 4:50। আজি তাৰমানে ৰাতিপুৱাই ক'ৰবাত যাব ওলাইছোঁ। ক'ত যাওঁ কৈ আছোঁ ৰ'ব। আজি তাৰমানে আমি যাম পিকনিকত ক'ত যাওঁ কৈ আছোঁ ৰ'ব। আমাক তাৰমানে এই পিকনিকটো স্কুলৰ পৰা নিয়া হৈছে। আমি তাৰমানে তেজপুৰত যাম। আচলতে এই পিকনিক নহয়, এইটো ভ্ৰমণ। যাই আছোঁ তেজপুৰত, যি দেখোঁ সকলোবোৰ দেখুৱাম। উঠিব আহিছোঁ, যাই আছোঁ। কেনাই ৰেডি না ভাই? ঐ ৰেডি না? বাছ আহিব, বাছ আহি যাই আছো। ৰখি আছো, আহিয়ে নাই। ৰেডি না? ৰেডি না? ৰেডি না? ঐ তনুজ ৰেডি না? ৰেডি? ঐ ভাই ৰেডি না? অমৰান ৰেডি না? এ যাই আছো। বাছ ৰখোতে পহৰে হ'ল, আহাই নাই। চবেই ৰখি আছে ইয়াতে বাছ। কিটা আহিব? শিলকুৰি গাইছো, চলি নিবা ইয়াৰ পৰা চলি কেইটা লৈ যাই আছো। শিলকুৰি পৰা গোটাই চলি লোৱা হ'ল, এতিয়া যাই আছো। চিৰা হেঁতি তোক চুৰাব যাই আছো আৰু চাৰিআলি আহি পালো। গান্ধী জেগাত নুমচু ৰব, বাথৰুমৰ পেচা চেচা কৰি লওঁ। কেমাই ভাই জোচ না কেমাই? মজা মজা বাছত যাওঁ আৰু আছো আর বাবার হইছো আর তাতে আর এই বাসখান রখিছে রব। ইরামে বহুত সময় ধরে ব্লগত উঠবা চাই আছিল। ওই নামটো কৈ দি। মিনময় কি? যাই আছো দিয়ক আর ইয়াত নুমিছো ৰ'ব। এই গাড়ীখনৰ আইন নাই কিবা ভাঙছিল, এই এতিয়া লগাই আছে। এই অলপ আগৰ পৰা ফুৰি আহোঁ। গাড়ী ভাল কৰা হ'ল, এতিয়া যাওঁ আৰু আর পাওয়াই নাই। ইয়াত ৰখছি ৰ'ব, যাই পাই নাই। আৰু তেজপুৰ পাবাকলৈকে 1 ঘণ্টামান আছে। পাৱা নাই, এই তাই কিবা খাবা দিছি জেলিয়ে স্লাইচ। যাই আছো দিয়ক। বিশ্ববিদ্যালয় আহি পালো। তেজপুৰ বিশ্ববিদ্যালয় যাই আছো। লাইন পাতি যাই আছো। এইটোৱে আৰু নালগে ইয়াতে ক'ব। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা গ'লোঁ, এতিয়া মহাভৈৰৱ মন্দিৰলৈ যাম। তাতে লগ পাম, চাই থাকক। এই বিশ্ববিদ্যালয়ৰ পৰা ওলালোঁ, এতিয়া বেলেগ মন্দিৰ এটাত লগ পাই আছোঁ। গেষ্ট হাউচ। ইয়াৰ পৰা আৰু যাওঁ। গেটৰ পৰা ওলাই দিলোঁ, এতিয়া বেলেগ মন্দিৰত যাই আছোঁ।
এবার আমি আইছো মহাভৈরব মন্দিৰত আইছো এই হৈছে ইয়াৰ মেইন মন্দিৰটো ইয়াৰ মেইন মন্দিৰটো এতিয়া ইয়াৰ পৰা যাওঁ যাৱাৰ ইয়াৰ পৰা এই ইয়াৰ বাহিৰত শিৱৰ মূৰ্তি আছে এতিয়া যাওঁ ইয়াৰ পৰা ওলাই আহিলোঁ এতিয়া ভাত চাত খাই আৰু নেক্সট মন্দিৰ এটাত যাম এইখন ভাত চাত খাই ল'লোঁ এতিয়া বেলেগ মন্দিৰ চাবা যাই আছোঁ এবাৰ ইয়াত আহিলোঁ যাই আছোঁ এইটো আচলতে পিকনিক প্লেচ জানা এইটো জোচ আছে না নাই পুৰা আজি ফালি দিম বুলি কৈছে আছে আছো কিন্তু কি আছে একো নাজানো যাই আছো ৰ'ব যাই কিনে কৈ আছো কি আছে এই মন্দিৰটো আছে অগ্নিগড় মন্দিৰৰ ওপৰত যাওঁ ৰ'ব এই চিৰি দি ওপৰত যাব ওপৰত যাই আছো অগ্নিগড় মন্দিৰৰ চাই থাকোঁ এই ভিউ পইণ্টটো চাওক এবাৰ ইয়াৰ পাৰত যায় ভিউটো একদম দেখাই আছোঁ ৰ'ব ৰতন ৰতন যাবা বৰাবৰ এনেকুৱা এইখন কলে আমরা দলং ইয়াত আর বহুত দেরি হল ইয়ার পৰা যাওয়ার তলেদি যাব লাগবে এইখানে একদম বাছত লগ পাই আছো বাছত যাওয়ার কথা আছিল কিন্তু এটা বেলেগ রাস্তায় দিয়ে দিল এটি যাই আছো তলত যাই আছো যাই আছো এইবাৰ আমি যাম গণেশ ঘাট আপোনালোকক বাছত লগ পাই আছো ৰ'ব ভাই বাছত যোৱাৰ আগতে গণেশ ঘাট যাই আছো এইবাৰ আমি যাই আছো গণেশ ঘাট গণেশ ঘাট যাই আছো
এইটো হৈছে গণেশ ঘাট। গণেশ ঘাটত আহি এই বঢ়িয়া লাগছে একদম ঘাটত আহি কেনে লাগছি এই বঢ়িয়া লাগছে পৰা আহিলোঁ এতিয়া বাছত যাই আছোঁ একদম আপোনালোকক বাছত লগ পাই আছোঁ বাছত যোৱাৰ আগতে ইয়াৰ গেটখন দেখুৱাই দিছোঁ আপোনালোকক এইটো হৈছে ইয়াৰ গেট এইখন হৈছে চিত্ৰলেখা উদ্যান উদ্যানখন আপোনালোকক ভিতৰৰ পৰা দেখুৱাই আছোঁ ৰ'ব ইয়াৰ পৰা চাহিদ কেনে ভাল দিয়া ভাল ন বহুত ভাল এইখন পাৰ্ক এইখিনি আহিবালো সেইবিলাক পাৰ্ক পাৰ্কত আহোঁতে বহুত দেৰি হ'ল যাওঁ আৰু যাওঁ একদম বাছত লগ পাইছোঁ একদম বহুত আছে পাৰ্কখন বহুত ধুনীয়া লাগিল আৰু পাৰ্কত এনেকুৱা মানে ঘূৰি বহুত পাৰ্কখন বহুত দীঘলো আমাৰ এইটো এই চিত্ৰলেখ যিটো উদ্যান এইটো যাব ওলাইছিলোঁ কিন্তু আমাৰ ইয়াত এটা অভিনেতা ওলাইছে অভিনেতাটো দেখুৱাই যাব ৰ'ব অভিনেতাজন চিত্ৰলেখা তুমি কিয় ইয়াত আছা তোমাৰ চিত্ৰবোৰ মোৰ চকুত ভাহি উঠে জানা তোমাৰ সেই চিত্ৰ দেখি দেখি যিবোৰ তুমি চিত্ৰ অঁকা সেই চিত্ৰবোৰে মোৰ মনটো প্ৰফুল্লিত কৰি প্ৰিয় তোমাৰ চিন্নে চিত্ৰলেখা মই সেইটো পাহৰিছোঁ কিন্তু চিত্ৰলেখা তোমাৰ সেই মুখৰ ছবি মোৰ আজিও মনত আছে জানা প্ৰিয়তমা প্ৰহেলিকা তুমি মূলা খাই পাৰিছা তোমাৰ সেই মূলাৰ কথা মুখ নাকটো মুচি উঠিছিল জানা তুমি সেই ৰাতি ৰুটি আৰু মূলা খাইছিলা নেকি মই তোমাৰ পাদত গোন্ধত গম পাইছোঁ প্ৰহেলিকা তুমি এনেকুৱা কৰিব নালাগে তুমি পাৰে যদি অলপ ওচৰত যাই পাৰা মোৰ ওচৰত তেলি কেলে পাৰিছা তুমি প্ৰহেলিকা এনেকুৱা আৰু নকৰিবা মোৰ নাকটো জানা অপাৰেশ্যন কৰিবলৈ পইচা নাই মূলা খাই আছোঁ মই কাৰণ মোৰো পাৰিবৰ ইচ্ছা কিন্তু বাটটো মূলা প্ৰহেলিকা আনবাৰবাৰে যাতে তুমি এইটো ভুল নকৰা প্ৰহেলিকা ভ্ৰমণত আহিছোঁ অলপতো ভাল লাগিবলৈ দিয়া না প্ৰহেলিকা ডাইলগটো শুনি কেনেকুৱা লাগিছে জনাবা আৰু বাছত লগ পাই আছোঁ বাছ আহিল বাছত উঠিলোঁ যাই আছোঁ গাড়ী পুৰা হাল্লা চলি আছে এতিয়া আমি ঢেকীয়াজুলি পালোঁ কি জেগা পালোঁ নাজনো কিন্তু এই ইয়াত ৰখিছোঁ ৰ'ব এই হোটেলখনৰ আগত এখন দোকানৰ পৰা এই মিঠাই চিঠাই ল'লোঁ এতিয়া যাওঁ এইখন আমাৰ বাছ যাওঁ আছিলোঁ আহি থাকোঁতে তেল ডিপটোত নুমিলোঁ পেচাব চেচাব কৰিব নুমছোঁ কেনে জোচ আছে নে নাই চক আহি পালোঁ ইয়াত ঘৰক লাগি যাই থাকোঁ কালি আহি কিনে ভিডিঅ'টো শেষে নকৰিলোঁ মই ভিডিঅ'টো এতিয়া শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়ালৈকে বাই বাই আৰু নেক্সট লগ